আহোম জাতিক কটু মন্তব্য কৰা বুৰ্জুৱা সাংবাদিক জাতিৰ দালাল মনোজ কুমাৰ গোস্বামীৰ প্ৰতিকৃতি দাহ লখিমপুৰত। টাই আহোম যুৱ পৰিষদ অসম লখিমপুৰ জিলা সমিতিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৬০০ বছৰ ৰাজত্ব কৰা আহোম জাতিক সামাজিক মাধ্যম যোগে কটু মন্তব্য কৰা জাতিৰ দালাল সাংবাদিক ৰূপে মনোজ কুমাৰ গোস্বামীৰ প্ৰতিকৃতি জোতাৰ মালা পিন্ধাই দাহ কৰা হয়। চাউলুং চুকাফাই সমন্বয়ৰ মাজেৰে গঢ় দি থৈ যোৱা বৰ অসমখনি ভাগ ভাগ কৰিবলৈ অপশক্তিয়ে যি ষড়যন্ত্ৰ কৰিছে তাক টাইপা লখিমপুৰ জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছে। টাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি চাও যদুমণি বৰুৱাৰ নেতৃত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টাই আহোম যুৱ পৰিষদ, টাই আহোম মহিলা পৰিষদ, লখিমপুৰ জিলা সমিতিৰ শতাধিক সদস্য উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনাগত সময়ত আহোম জাতিৰ ওপৰত কটু মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰা হয়। আজি কাৰ্যসূচীত উপস্থিত থাকে টাইপা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি চাও দীপুল তামুলী ফুকন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক চাও ৰোহিত টাই আহোম মহিলা পৰিষদৰ সভানেত্ৰী নাং ভাৰতী ফুকন, কাৰ্যকৰী সভানেত্ৰী নাং মন্দিৰা চাংমাই, যুটীয়া সম্পাদিকা নাং অঞ্জনা গোহাঁই বৰুৱা, নাং জয়া বৰগোহাঁই, জিলা উপদেষ্টা চাৱাদিত্য চেতিয়া প্ৰমুখ্যে নেতৃবৃন্দ। তেখেত এজন সাংবাদিক বুলি কয়, কিন্তু আমি লজ্জাবোধ কৰিছো যিটো আমি চতুৰ্থ স্তম্ভ বুলি আমি সন্মান কৰোঁ। তেখেতে এজনে জ্ঞানী নহয়, এতিয়া অজ্ঞানী এজন ব্যক্তি বুলি আমি পৰিচিত হৈছে। আৰু তেখেতে আহোম জাতিক লৈ ইমান কটু মন্তব্য কৰিছে। হয়, তেখেতে ইতিহাস নেজানে, ইতিহাস ভালকৈ অধ্যয়ন কৰক। তেখেতলৈ এইটো সকিয়নি জনাইছোঁ। আৰু তেখেতৰ লগতে আৰু বহুত দিনৰ পৰা আমি দেখি আহিছোঁ, ফেচবুকতে হওক বা অন্যান্য মাধ্যমত হওক, তেখেতসকলে আমাৰ আহোম জাতিটোক লৈ বহুত কটু মন্তব্য প্ৰকাশ কৰে। গতিকে এইবিলাক যাতে ভৱিষ্যতলৈ নহয়, সকলোকে আমি সকীয়াই দিছোঁ। আৰু আমাৰ টাই আহোম মহিলা পৰিষদৰ তৰফৰ পৰা এইটো এটা তীব্ৰ প্ৰতিবাদ আজি কৰিছোঁ, আৰু লগতে তেখেতসকলক সকীয়াই দিছোঁ, ভৱিষ্যতে যেনে এনে কাৰ্যৰ পৰা বিৰত থাকে। ধন্যবাদ। জাতিৰ দালাল মনোজ গোস্বামীয়ে ৬০০ বছৰ ৰাজত্ব কৰা আহোম জাতিটোক যি লৈ তুচ্ছ তাচ্ছিল্য কৰিছে, তাৰ বাবে আমি টাই আহোম জনগোষ্ঠীটোৰ হৈ টাই আহোম যুৱ পৰিষদে আজি তেখেতৰ পুতলিকতাৰ কাৰ্যসূচী লৈছোঁ। আৰু আমি নিজকে লজ্জিত কৰিছোঁ, যিটো সময়ত অসম চৰকাৰখনে আহোম জাতিটোৰ কীৰ্তিচিহ্নসমূহকে ধৰি আহোম বীৰসকলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িছে, সেই সময়ত এনেধৰণৰ এজন তথাকথিত নীলা সাজ পৰিহিত সাংবাদিকে নিজকে জাতিৰ দালাল বুলি আমি আখ্যা দিওঁ তেখেতক। তেখেতে এনেদৰে আমাৰ জাতিটোক লৈ টাই আহোমক লৈ এনেকৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, তাৰ বাবে আমি নিজে লজ্জিত অনুভৱ কৰিছোঁ। আৰু তেখেতক এই মঞ্চৰ পৰা আমি সুকীয়াই দিব বিচাৰিছোঁ, তেখেতে যদি ৰাজহুৱাভাৱে কাণত ধৰি টাই আহোম জাতিটোৰ ওপৰত যি তুচ্ছ তালিচা কৰিছে ক্ষমা নকৰে, ক্ষমা নিবিচাৰে, তেন্তে কিন্তু আমি পৰৱৰ্তী সময়ত টাই আহোম যুৱ পৰিষদে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ৬০০ বছৰ ৰাজত্ব কৰা আহোম এটা ৰাজকীয় জাতি। আৰু আমি এটা কথা লক্ষ্য কৰি আহিছোঁ, প্ৰতি মুহূৰ্ততে বিভিন্ন স্তৰৰ পৰা এই আহোমক লৈ বহুতো মানুহে আহোমে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে। মনোজ গোস্বামীও তাৰ ব্যতিক্ৰম নহয়। গতিকে আজি আমি টাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত এই ৬০০ বছৰ ৰাজত্ব কৰা স্বৰ্গদেউ চুকাফাই গঢ় দি থৈ যোৱা এই আহোম জাতিৰ ওপৰত যাতে কোনো ধৰণৰ কোনো কটু মন্তব্য নকৰে, তাৰ বাবে তীব্ৰ সকিয়নি দিছোঁ। আৰু আমি এটা কথা দেখা পাইছোঁ যে অসমত শেহতীয়াকৈ টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত চৰকাৰে যি ভূমিকা লৈছিল, তাৰ বাবে অসমখন জাতিটোক ভাগ ভাগ কৰিবলৈ এচাম ব্ৰাহ্মণ্যবাদে তেখেতসকলে কটু মন্তব্য কৰি জাতিটো ভাগ ভাগ কৰিব লৈছে। তাৰ প্ৰতিবাদ স্বৰূপে আমি টাই আহোম মহিলা পৰিষদ লখিমপুৰ জিলা সমিতি, টাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে আজি মনোজ গোস্বামীৰ পুত্তলিকা দাহ কৰি আমি সকীয়াই দিছোঁ, যাতে অনাগত দিনত অনাগত সময়ত এনেধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্যৰ পৰা বিৰত থাকক, অন্যথা কিন্তু ৰাজহুৱা স্থানত সুশৰীৰে অপমানিত হ'বলৈ সাজু হৈ থাকক।